টাই আহোম যুৱ পৰিষদ অসম টাইপা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত তথা ডিব্ৰুগড় মহানগৰ আৰু পৰপথাৰ অঞ্চলবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত দ্বিবাৰ্ষিক চুকাফা কাপ 2025 চলন্ত ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ আজি সফল সামৰণি পৰে। আমি চুকাফা কাপ যি চলন্ত ট্ৰফি ফুটবল প্ৰতিযোগিতা যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ সেই একেখন ফিল্ডতে। বিশেষকৈ আমি এটা উদ্দেশ্য আগত ৰাখি খেলখন পাতিবলৈ আমি আগবাঢ়িছিলোঁ। যোৱা বছৰ যিহেতু আমাৰ প্ৰথম কথা আমাৰ পিতৃপুৰুষ চাওলুং চুকাফাদেৱৰ নামত স্মৃতিত বিশেষকৈ চৰকাৰীভাৱে কোনো ধৰণৰ খেল প্ৰতিযোগিতা বা ট্ৰফি কোনো ধৰণৰ আজিলৈকে দেখা নাই তেখেতলোকে চৰকাৰে আগভাগ লৈ কিবা অনুষ্ঠিত কৰা। গতিকে আমি ক্ৰীড়া ক্ষেত্ৰখনত আমাৰ স্থানীয় যুৱকসকলক আগবঢ়াই নিবলৈ লগতে আমাৰ পিতৃপুৰুষ চাওলুং চুকাফাদেৱৰ স্মৃতি চিৰযুগমীয়া হৈ থাকিবলৈ আমি এই পদক্ষেপটো গ্ৰহণ কৰিছিলোঁ। আমাৰ প্ৰথম পদক্ষেপটো গ্ৰহণ কৰোঁতে যথেষ্ট অসুবিধা হৈছিল, যিহেতু আমি এইখন ফিল্ডত আগতে কেতিয়াও খেল পতা নাছিলোঁ, খেল অনুষ্ঠিত কৰা নাছিলোঁ। ফিল্ডখন যথেষ্ট জৰাজীৰ্ণ অৱস্থাত আছিলে। গতিকে সেইখিনি সময়তে আমি যথেষ্ট কষ্টৰে খেলখন যোৱা বছৰো অনুষ্ঠিত কৰিলোঁ। তাৰপিছতে তাৰ ধাৰাবাহিকতা ৰাখি এই বছৰো দ্বিবাৰ্ষিক চাওলুং চুকাফা কাপ 2025 আমি পুনৰবাৰ অনুষ্ঠিত কৰিলোঁ। এইখিনি অনুষ্ঠিত কৰোঁতে বহুতো কষ্টৰ মাজেদি আমি আগবাঢ়ি যাবলগীয়া হৈছে। অনাগত দিনতো আমি চেষ্টা কৰিম যি এই চুকাফা কাপ ইয়াতে আৰম্ভ হৈছে ইয়াৰ পৰা ধাৰাবাহিকতা ৰাখি গোটেই সদৌ অসম লেভেলৰ এটা অনুষ্ঠান হিচাপে লৈ যাব পৰাকৈ আমি যথেষ্ট প্ৰয়ত্ন কৰিম, যথেষ্ট চেষ্টা কৰিম। আজি চূড়ান্ত খেলখনি ওৰাং একাডেমী বনাম জামিৰা চেঙামাৰী FC মাজত দুইটি দলৰ মাজত হৈ আছে। ইতিমধ্যে দেখা পাইছোঁ ওৰাং একাডেমীয়ে এটি গ'ল দিয়ে দিছে। যথেষ্ট খেলৰ প্ৰদৰ্শন ভাল হৈছে, দুইটি দলে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে। অনাগত দিনত আমাৰ এই অঞ্চলৰ পৰা এনেধৰণে সুস্বাস্থ্যৱান ভাল খেলুৱৈ যাতে ওলাই যায় তাকে আমি আশা ৰাখিছোঁ। টাই আহোম যুৱ পৰিষদ অসমে জন্ম লগ্নৰে পৰা টাই জনগোষ্ঠীটোৰ আৰ্থিক, সামাজিক, সাংস্কৃতিক উন্নয়নৰ স্বাৰ্থত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে বৃহত্তৰ অসমীয়া জাতিৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি আহিছে। আজিৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় ওৰাং একাডেমী আৰু জকাই চেঙামাৰী ফুটবল ক্লাবৰ মাজত। ডিব্ৰুগড় জিলা টাইপাৰ সৌজন্যত চাওলুং চুকাফা কাপ ফুটবল প্ৰতিযোগিতাৰ আজি ফাইনেল খেলখন এই ডিব্ৰুগড় জিলা বৰপথাৰত ডিঙিয়া গাঁও খেলপথাৰত অনুষ্ঠিত হৈছে। আৰু টাইপা ডিব্ৰুগড় জিলা সমিতিক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতলোকে এই গাঁও অঞ্চলৰ প্ৰতিভা বিকাশ ক্ষেত্ৰত যি ছেকেণ্ড টাইম তেখেতলোকে চাওলুং চুকাফা কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আৰু বিভিন্ন দলসমূহে ইয়াত যোগদান কৰিছে। আৰু এনেধৰণৰ প্ৰতিযোগিতাই আমি উঠি অহা প্ৰজন্ম খেলুৱৈসকল নিৰ্মাণ কৰিব পাৰিম। গতিকে মোৰ তৰফৰ পৰা আমি টাইপা সমূহ উদযাপন সমিতিৰ লগতে বিশেষভাৱে আন্তৰিক ধন্যবাদ জনাইছোঁ। বৰপথাৰ সন্দিকৰ গাঁৱৰ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনিত অজাপুৰ সভাপতি লুৰিণজ্যোতি গগৈ, টাইপা কেন্দ্ৰীয় সমিতিৰ ৰাণাৰঞ্জন গগৈ, ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন চাংমাই, ক্ৰীড়া সংগঠক ৰাজেশ পদন নায়ক সহ বহু গণ্যমান্য লোক উপস্থিত থাকে। আমি ভাবোঁ যিসমূহ আমাৰ ক্ৰীড়াপ্ৰেমী ৰাইজ আছে আৰু যিসমূহ ক্ৰীড়াৰ লগত জড়িত যুৱকসকল আছে সকলোৱে আহি ইয়াতে তেওঁলোকৰ নিজৰ খেল প্ৰদৰ্শন কৰিছে। আৰু আমি আশা ৰাখিছোঁ যাতে এই খেলৰ জৰিয়তে আচলতে এক সমন্বয় ভাতৃত্ববোধে এখন অসম গঢ় লৈ উঠক। আৰু লগতে আমাৰ যুৱ সমাজক আচলতে যিসমূহ আজিৰ তাৰিখত বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্য সামগ্ৰীবিলাক আমাৰ যুৱ প্ৰজন্মই আচলতে আজিকালি তেওঁলোকে গ্ৰহণ কৰিছে। সেই গতিকে আমি ভাবোঁ এই খেলৰ জৰিয়তে তেওঁলোকে নিজকে সুস্থ মগজু, সুস্থ শৰীৰে এখন দেশ, এটা জাতি উন্নতি হয় বুলি আমি অনুভৱ কৰোঁ। সেইগতিকে আমি ভাবোঁ যে এই খেলৰ জৰিয়তে তেওঁলোকৰ যাতে মনোনিৱেশ কৰিব পাৰে, এজন সুস্থ ভাল খেলুৱৈ হৈ কিনে দেশৰ ৰাইজৰ গাঁওখনৰ চহৰখনৰ যাতে তেওঁলোকে সন্মান ৰক্ষা কৰে, আমি তেনেধৰণৰ চিন্তা চৰ্চা কৰিছোঁ। আৰু চাওলুং চুকাফা নামত আমি এই গতিকে কাপটো খেলাবলগীয়া হৈছে, যিহেতু চাওলুং চুকাফাই সমন্বয়ৰ কথা কয়। চাওলুং চুকাফাই জাতি এক কৰি গৈছিল, অসমীয়া জাতি গঠন কৰিছিল। সেই গতিকে আমি ভাবোঁ খেলৰ জৰিয়তে যাতে আমি খেলৰ জৰিয়তে কোনো ইয়াত জাতি ধৰ্ম ভাষা নোহোৱাকৈ যাতে আমি একেখন সমাজত থাকি একেখন ফিল্ডৰ মাজত আমি যেতিয়া খেল প্ৰদৰ্শন কৰোঁ বা খেল আমি খেলোঁ, তেতিয়াহ'লে আমি তাত কোনো ধৰণৰ জাতিভেদ নাথাকে। সেই গতিকে চাওলুং চুকাফাৰ নীতি আদৰ্শক আগত ৰাখি আমি তেখেতৰ নামতে এই ট্ৰফি আমি খেল খেলাইছোঁ যোৱা বছৰৰ পৰা। আমি ভাবোঁ যোৱা বছৰতকৈ এই খেলখন যথেষ্ট ডাঙৰ হৈছে আৰু ভাবোঁ আৰু 2-4 বছৰৰ পিছত এই খেলখন আমি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিব পাৰিম বুলি আমি আশা ৰাখিছোঁ, যাতে খেলুৱৈসকলে আমাৰ স্থানীয় খেলুৱৈসকলে আচলতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ লগত যাতে খেল পৰিদৰ্শন কৰিব পাৰে বা তেওঁলোকে খেল খেলি তেওঁলোকৰ নিজৰ লগতে সমাজখনৰ নাম আমাৰ পৃথিৱী বিশ্বৰ বুকুত যাতে তেওঁলোকে উজ্জ্বলাব পাৰে, সেয়ে আমি আশা কৰি এই খেলখন আজি ফাইনেলৰ দিনাখন আজি উপস্থিত হৈছোঁ।